Himasri, Hi, sir. introduce yourself. Sir, myself Himasri Goswami from Bokakhat. I have done my graduation from College of Agriculture, Jorhat, and then I did my master's in agronomy from Vishwanath College of Agriculture. And since that year, I have been working as a service provider in the project Mission Organic Value Chain Development for North Eastern region. Okay. Apni agronomy korise. Hi, sir. Apunar subject to agriculture development officer logot keneke related hobo. Apuni okonman kokson. Sir, basically agronomy যেহেতু field crop production and field management ওপৰত পঢ়োৱা যায় সেই সাবজেক্টটো মেইনলি ফিল্ডত ডাইৰেক্টলি এপ্লাই কৰা হ'ব যেহেতু ফিল্ড ক্ৰপছ আমাৰ ৰাইচৰ পৰা ধৰি গোটেইখিনি মাষ্টাৰ্ড এভৰিথিং যোনখিনি মেইন ক্ৰপ হয় ফাৰ্মাৰ্ছৰ অসমত সেইখিনি মেনেজ কৰাত সহায় হ'ব আৰু তাৰ বাহিৰে স্যাৰ ইৰিগেশ্যনৰ ক্ষেত্ৰত উইড মেনেজমেণ্ট উইড মেনেজমেণ্টৰ ক্ষেত্ৰত আপুনি কওকচোন পেডিত দেখা পোৱা কেইটামান উইডৰ বিষয়ে কওক পেডি ক্ৰপছত দেখা পোৱা হয় একিনোক্লোৱা স্পেচিছখিনি থাকে হেজেছখিনি থাকে নামটো ইটস ওকে এনিৱে উইড বুলি ক'লে আমি উইড মেনেজ কেনেকৈ কৰিব পাৰোঁ আপুনি ইণ্টিগ্ৰেটেড উইড মেনেজমেণ্ট বুলি ক'লে কি বুজি পায় কোনমান ক'বলৈ কওকচোন ইণ্টিগ্ৰেটেড উইড মেনেজমেণ্টত প্ৰথমতে আমি কিছুমান কালচাৰেল প্ৰেক্টিচ কৰিব পাৰোঁ আমি যোনটো সামাৰ প্লাউইং হয় তাৰ পাছতে আৰু আছে কিছুমান মানে বায়'লজিকেল সোৰ্সো আমি কৰিব পাৰোঁ মানে ইনষ্টেড অফ গোয়িং মানে ডাইৰেক্টলি টু কেমিকেল আমি দুইটা বস্তু কম্বাইন কৰি আমি কৰিব পাৰোঁ ইন্টিগ্ৰেট কৰি ওকে হাৰ্বিসাইডছ আমি ইউজ কৰিব পাৰোঁ হয় স্যাৰ সিলেক্টিভ আৰু নন সিলেক্টিভ হয় স্যাৰ দুটাৰ ডিফাৰেন্সটো কওকচোন স্যাৰ সিলেক্টিভ হাৰ্বিসাইডছত যেতিয়া আমি এপ্লাই কৰোঁ তেতিয়া আমি ক্ৰপ যোনটো ক্ৰপ প্লান্ট হয় সেইটোক মানে কিছুমান সিলেক্টিভ উইডছকহে আমি ট্ৰিট কৰিব পাৰিম গোটেইখিনি ব্ৰড লিফে হওক বা গোটেইখিনি নকৰি কিছুমান সিলেক্টেড উইডছক আমি ট্ৰিট কৰিব পাৰিম বাট নন সিলেক্টিভত আমাৰ গোটেইখিনি ভাল বেয়া গোটেইখিনি উইডছে ক্ৰপৰ লগতো গোটেইখিনি হেৰি হৈ যায় আমি ক্ৰপ ফিল্ডত নন সিলেক্টিভটো এপ্লাই প্ৰায় নকৰোঁ ৰোড সাইড তেনেকুৱা ক্ষেত্ৰত কৰোঁ ওকে এক্সাম্পল দিব পাৰিব নেকি সিলেক্টিভ আৰু নন সিলেক্টিভ সৰি স্যাৰ ইটস ওকে অসমত এগ্ৰো ক্লাইমেটিক জোন কেইটা আছে এগ্ৰো ক্লাইমেটিক জোন আমাৰ ছটা আছে আপোনাৰ ডিস্ট্ৰিক্টখন কোনটো এগ্ৰো ক্লাইমেটিক জোনত পৰে মোৰ আপাৰ ব্ৰহ্মপুত্ৰ নহয় সৰি স্যাৰ নৰ্থ বেং ব্ৰহ্মপুত্ৰ ভেলী জোনত পৰে Sure. চেক কৰি লওক হয় স্যাৰ ঠিক আছে সইল হেল্থ কাৰ্ডৰ বিষয়ে শুনিছে আপুনি হয় স্যাৰ সইল হেল্থ কাৰ্ড এখন ফাৰ্মাৰ এজনে পাবলে তেওঁ কি কৰিব লাগিব তেওঁ কেনে ধৰণে যাব লাগিব অলপমান ধৰি লওক এজন ফাৰ্মাৰ আপোনাৰ ওচৰলৈ আহিছে ফাৰ্মাৰজনে আপোনাক কৈছে যে মই এখন সইল হেল্থ কাৰ্ড বনাব বিচাৰিছো মোক আপুনি অলপমান হেল্প কৰকচোন আপুনি তেতিয়া তেওঁক কেনে ধৰণে সাজেষ্ট কৰিব গোটেই প্ৰসেসটো অলপ বুজাই দিয়কচোন সইল হেল্থ কাৰ্ডখন 2 বছৰ মানে আফটাৰ 2 ইয়াৰ্ছ এপ্লাই কৰিব পাৰে ফাৰ্মাৰ এজনে এভৰি 2 ইয়াৰ্ছ সেইখন এপ্লাই কৰিবলৈ হ'লে ডিপাৰ্টমেণ্টত যাব লাগিব তেওঁ আৰু তাৰপিছত সইল চেম্পল লোৱা হয় সইল টেষ্টিং লেব সইল চেম্পল কেনেকৈ লয় সইল চেম্পল স্যাৰ উইথ হেল্প অফ অগাৰ আমি 0 to 15 cm ডেপ্থত আমি সইল কালেক্ট কৰোঁ আৰু এটা কেনত
কিনি সয়েল টেস্টিং লেবৰেটৰীত আমি দিয়া হয় পেডি প্ৰকিউৰমেণ্টৰ বিষয়ে শুনিছেনে আপুনি হয় স্যাৰ অসমত এতিয়া এমএসপি কিমান আছে পেডিৰ হয় স্যাৰ around 2550 per quintal rupees আৰু sure some ওকে ওকে আপুনি জানেনে আসাম গভৰ্ণমেণ্টে 3টা ক্ৰপৰ ওপৰত টপ আপ দিছে এডিশনাল টপ আপ দিছে হয় স্যার আপোনাৰ এমএসপিৰ বাহিৰেও কি ক্ৰপত দিছে rice mustard আৰু এটা আছে পাহৰিছো ওকে নো ইছ্যু ওকে নো ইছ্যু আপুনি ধৰি লওক এজন এডিও হিচাপে এপইন্টমেন্ট পালে আপুনি শিৱসাগৰ জিলাত আপোনাৰ কোনোবা এটা এডিও সাৰ্কেলত আপোনাৰ এপইন্টমেন্ট হৈছে ঠিক আছে এতিয়া আপুনি এডিও হিচাপে আপোনাৰ কি কাম থাকিব আপোনাৰ জব ৰোলটো কি হ'ব স্যাৰ এডিও হিচাপেতো প্ৰাইমেৰিলি আমি ফাৰ্মাৰ্ছৰ লগত এটা কানেকশ্যন কৰিব লাগিব কমিউনিকেশ্যন তেওঁলোকৰ ফিল্ডত তেওঁলোকে কি ক্ৰপ গ্ৰো কৰি আছে কেনেকুৱা কি প্ৰব্লেমছ ফেচ কৰি আছে বৰ্তমান তাৰপাছত তেওঁলোক কোনখিনি আঁচনিৰ অন্তৰ্গত তেওঁলোক আছে বা তেওঁলোকে এৱেৰ হৈছে নে নাই স্কিমছখিনিৰ বিষয়ে গম পাইছে নে নাই সেইখিনি গুৰুত্ব দিব লাগিব আৰু সেই এৰিয়াটোত কোনটো ক্ৰপৰ বেছি ডিমাণ্ড আছে বা মাৰ্কেট ডিমাণ্ড আছে সেই ক্ৰপটোত বেছি গুৰুত্ব দিব লাগিব তেওঁলোকে বীজ পাইছে নে নাই কেনেকুৱা ধৰণৰ বীজ তেওঁলোকে ৰুইছে প্ৰয়োগ কৰিছে সেইখিনি কথা জানিব লাগিব মাৰ্কেট লিংকেজৰ কথা ক'লে মাৰ্কেট লিংকেজৰ কাৰণে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কিবা তেনেকুৱা স্কিম আছে নেকি বা আপুনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বুলি কথা নাই কিবা স্কিমৰ কথা শুনিছে নেকি মাৰ্কেট লিংকেজ কৰিব পৰাকে স্যাৰ এমওভিচিডি এনইআৰটো অৰ্গেনিক মাৰ্কেট লিংকেজৰ ওপৰত গুৰুত্ব দি আছে সেইটো এটা স্কিম স্যাৰ জানো মই আপুনি এপাৰ্ট প্ৰজেক্টৰ বিষয়ে শুনিছে হয় স্যাৰ শুনিছো এপাৰ্টে কি কাম কৰিছে এপাৰ্টৰ বিষয়ে কওকচোন অলপ স্যাৰ ৱৰ্ল্ড বেংক প্ৰজেক্ট কিছুমান সৰি স্যাৰ মনত পৰা নাই স্যাৰ আপোনাৰ ফেভৰেট সাবজেক্ট কি স্যাৰ এগ্ৰনমি ওকে মেজৰ কেইটামান ভেৰাইটিৰ নাম কওকচোন মেজৰ গংগা 5 বুলি এটা ভেৰাইটি আছে বেবী কৰ্ণৰ গোল্ডেন বেবী বুলি এটা আছে আমাৰ হিল জোনত কৰিব পৰা দুটামান ৰাইচ ভেৰাইটিৰ বিষয়ে কওক স্যাৰ ইংলংগিৰি বুলি এটা আছে পাহৰিছো অলপ what is cropping intensity স্যাৰ ক্ৰপিং ইন্টেন্সিটিটো হৈছে নাম্বাৰ অফ ক্ৰপছ গ্ৰোন ইন আ পাৰ্টিকুলাৰ এৰিয়া পাৰ এগ্ৰিকালচাৰ ইয়েৰ বা আমি গ্ৰছ ক্ৰপ এৰিয়া বাই নেট ক্ৰপ এৰিয়া ইনটু 100ও আমি কৰিব পাৰোঁ ক্ৰপিং ইন্টেন্সিটি ক্ৰপিং ইন্টেন্সিটি আপোনাৰ মতে অসমৰ ভাল নে বেয়া স্যাৰ এতিয়াতো around 147% হৈ আছে বাট আমি আৰু আমাৰ পটেনশিয়েল আছে আমি বঢ়াব পাৰিম আপুনি এডিও হিচাপে এপইন্টমেন্ট পালে আপুনি ক্ৰপিং ইন্টেন্সিটি বঢ়াবৰ কাৰণে কি ইনিশিয়েটিভ ল'ব বিচাৰিব স্যাৰ মেইনলিটো আমি অকল সোল ক্ৰপিং কৰিলে নহব মানে ইয়াৰটোত অকল এটা ক্ৰপ কৰিলে নহব যোনখিনি ফেলোলেণ্ড থাকি যায় বা যোনটো পিৰিয়ডত ফাৰ্মাৰ্ছে কৰিব নিবিচাৰে সেই পিৰিয়ডৰ কাৰণে আমি কেনেকুৱা ধৰণৰ শৰ্ট ডিউৰেশ্যন ক্ৰপছ আমি যদি ইনক্লুড কৰিব পাৰো ফাৰ্মাৰ্ছৰ সহায় হ'বলৈ আৰু এটা বেটাৰ ইনকাম পাবলৈ এটা ইয়েৰত তেনেকুৱা ধৰণৰ আমি ক্ৰপছ সাৰ্ভে কৰিব লাগিব চাব লাগিব এতিয়া ফেলোলেণ্ড বুলি ক'লে এতিয়া অসমত থকা ফেলোলেণ্ড বিলাকত অইল পাম যেটো নেশনাল মিশন অন এডিবল অইল পাম বুলি যেটো স্কিম আছে এই স্কিমটোৰ অধীনত অইল পামৰ খেতি কৰাৰ পোষকতা কৰিছে এই খেতিৰ বিষয়ে আপোনাৰ ধাৰণা কেনেকুৱা আপুনি অইল পামৰ খেতি অসমত সাপোৰ্ট কৰেনে যেহেতু অইল পাম এটা ওয়াটাৰ ইন্টেন্সিভ এটা ক্ৰপ হয় বহুতখিনি পৰিমাণৰ
পানীৰ দৰকাৰ হয় আমি এনেকুৱা জায়গাত কৰিব লাগে য'ত মানে ৱাটাৰ স্কেৰচিটি নাই য'ত আমি মানুহে পানী খাবলৈ যাতে দিগদাৰ নহয় তেনেকুৱা ধৰণৰ জায়গাত কৰিব নালাগে য'ত গ্ৰাউণ্ড ৱাটাৰ বহুত বেছি পৰিমাণে থাকে তেনেকুৱা ধৰণৰ আমি এৰিয়া ইউজ কৰিব পাৰো আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিটোৰ বিষয়ে কওকচোন স্যাৰ আঁচনিটোত আমাৰ ফাৰ্মাৰ্ছখিনিক যিকোনো ধৰণৰ নেচাৰেল কেলামিটিছে হওক পেষ্ট ইনফেষ্টেশ্যনে হওক সেইখিনিৰ এগেইনষ্টত এটা যদি ফাৰ্মাৰ্ছে ইঞ্চুৰেঞ্চ প্ৰিমিয়াম এটা পে' কৰে তেওঁলোকে সেইখিনি ধৰণৰ কিছুমান কেলামিটিজ ফেচ কৰিলে তেওঁলোকক ফাৰ্মাৰ্ছে এটা ভেলিউ তেওঁলোকক ঘূৰাই দিব ইনচিয়ৰ্ড হিচাপে So kharif cropot premium to beleg hoy rabi cropot beleg hoy commercial horticultural crops ot beleg hoy aru 1 hectare land area ke farm full subsidy dibo তেওঁলোকে অকল 1 টকা দি তেওঁলোকে নামটো ভৰ্তি কৰিব লাগে এটা 1 টকা হৈ আছে নে এটা 1 টকা হৈ আছে নে স্যাৰ পৰ্টেলত যোৱাৰ মতে এটা মই 1 টকা বুলিয়ে পাইছো স্যাৰ বৰ্তমান এটা 100 টকা হৈছে Thank you. Okay. Anyway, Pradhan Mantri Fasal Bima Yojana, আপোনাৰ কি crop cover কৰা হয় আপুনি জানে নেকি? Sir, crops খিনি গুটেখিনি sir মনত পৰা নাই এতিয়া। No issue. আপুনি কওকচোন what is the difference between amnidation and allelopathy? শুনিছেনে টাৰ্মটা শুনিছেনে? শুনিছে sir. কওকচোন difference কেইটা? Allelopathy টো তাত sir এটা পজিটিভ হয় ৰিপেল কৰিবলৈ মানে সয়লত ৰুট জোনৰ ওচৰত হেতু প্লান্টছে এটা কেমিক্যাল ৰিপেল এক্সুডেট কৰে স্যাৰ বহুত খালি স্যাৰ ক'ব নাই পৰা এতিয়া আপুনি মেজৰ এমএসপি গম পায় নেকি স্যাৰ পাহৰিছো চাইছিলো মই এমএসপি কেনেকৈ নিৰ্ধাৰণ কৰা হয় মিনিমাম সাপোৰ্ট প্ৰাইচটো কেনেকৈ নিৰ্ধাৰণ কৰে গম পায় নে 1.5 বাই কষ্ট প্ৰডাকশন যিমান হয় into 1.5 কৰা হয় আপুনি ধানৰ কিছুমান পোক পতংগৰ বিষয়ে শুনা পাইছে নে যেনেকৈ ধৰি লওক সৰহা পোক টুপলি কটা পোক পোক মজা খোৱা পোক শুনা পাইছে নে স্যাৰ অসমীয়া নামকেইটা অকন মই ইংলিছ স্যাৰ পঢ়িছো অসমীয়া নামকেইটা অকন ধৰি লওক আপোনাক স্বামিং কেটাৰপিলাৰৰ কথা ক'লো স্বামিং কেটাৰপিলাৰ যেতিয়া আপোনাৰ পেডি ফিল্ড এখনত হয় তেতিয়া আপুনি কেনে ধৰণে তাক মেনেজ কৰিব হয় স্বামিং কেটাৰপিলাৰ স্যাৰ মই জনাৰ মতে নক্টাৰ ৰাতি তেওঁলোক বেছি এক্টিভ থাকে আমি কিছুমান বহুত ডগ কিছুমান খান্দিব পাৰো এনেকুৱা কিছুমান ফাৰছ সাইডত যাতে ফিল্ড টু ফিল্ড তেওঁলোকে ট্ৰেভেল কৰিব নোৱাৰে তেওঁলোকে যাতে ট্ৰেভেল কৰোতে সেই গাঁতটোত তেওঁলোক পৰি যায় তেনেকুৱা ধৰণৰ কিছুমান সেইখিনি মনত Okay, what is economic threshold level? Sir, economic threshold level to হৈছে যে এটা মানে লাষ্ট মানে যোনটো লেকে আমি স্যাৰ তাৰ পিছত আমি মানে কেমিক্যালি বা পেষ্টিসাইড আমি কৰিব লাগিব সেইখিনি এমাউন্ট অফ পেষ্ট ইনফেষ্টেশ্যনৰ পিছত আমি এপ্লাই কৰিব লাগিব যদি নকৰো তেন্তে মানে আমাৰ ক্ৰপখিনি ড্যামেজ হ'ব পাৰে ওকে এতিয়া স্বামিং কেটাৰপিলাৰ ক্ষেত্ৰত আপোনাৰ ইকোনমিক থ্ৰেশহোল্ড লেভেল কি হয় স্যাৰ নাম্বাৰটো মনত নাই এতিয়া ওকে যদি ইকোনমিক থ্ৰেশহোল্ড লেভেল পাৰ কৰিছে তেতিয়া আপুনি তাত মানে কেমিক্যাল ইউজ কৰিব পেষ্টিসাইড কি ইউজ কৰিব স্যার লেপিডোপ্টেৰন পেষ্টৰ কাৰণে আমি স্যাৰ ফিপ্ৰনিল ইউজ কৰিব over to you Santanu sir thank you sir all right thank you Manoj sir Himasri হয় sir শুনা পাই আছেনে ঠিকে
Oh, sir, paisu. You are from which district? Sir, I'm from Golaghat. Okay. Golaghator kondu region? Sir, Bukakhat. Bukakhat. All right. So, Bukakhator jodi overall agricultural scenario বিষয়ে তোমাক 30 সেকেন্ড সময় কবলৈ দিও, তুমি কি কবা মোক? Sir, ইয়াত বহুত ধৰণৰ ফিল্ড ক্ৰপছ গ্ৰ' কৰা হয়, ৰাইচৰ পৰা, মাষ্টাৰ্ডৰ পৰা, আৰু বিশেষকৈ লাষ্ট কেইবাবছৰ ধৰি পাম্পকিন কাল্টিভেশ্যন বহুত ভাল হৈছে ইয়াত। আৰু বহুতো ফাৰ্মাৰ্ছ বিভিন্ন ধৰণৰ কলকাতাৰ পৰা ধৰি বিভিন্ন ধৰণৰ ৰাজ্যত তেওঁলোকে ট্ৰেড কৰিবলৈ পাৰিছে। কোনোবা এগ্ৰো এন্টাৰপ্ৰেনাৰ বিষয়ে তুমি জানা নেকি তোমাৰ লোকেল এৰিয়াৰ যি এনেকুৱা এগ্ৰিকালচাৰ প্ৰডিউচ বেস্ট খুব ভাল কাম কৰি আছে তোমাৰ ৰিজনটোৰ পৰা? ছাৰ, বোকাখাটৰ পৰা ছাৰ এটা অৰ্গেনিক FPC এটা আছে, বোকাখাট অৰ্গেনিক এগ্ৰো কোম্পানী লিমিটেড বুলি। তেওঁলোকেও বহুত ভাল, তেওঁলোকৰ অন্তৰ্গত বহুত কেইজন ফাৰ্মাৰ্ছ আছে, তেওঁলোকেও বহুত Okay, all right. ঠিক আছে। বোকাখাটৰ পৰা মোৰলেছ কাজিৰঙা নেশ্যনেল পাৰ্ক ষ্টাৰ্ট হয় নহয় জানো? হয় ছাৰ। সো তোমাৰ একদম নিয়াৰেষ্ট কাজিৰঙা নেশ্যনেল পাৰ্কৰ ৰেঞ্জটো কি হয়? ছাৰ, অগ্ৰাতলি। অগ্ৰাতলি, অ'কে। সো নেশ্যনেল পাৰ্ক এখনৰ ভিচিনিটিত থকা হিচাপে মানে তোমাৰ এৰিয়াটোৰ যিখিনি এগ্ৰিকালচাৰেল প্ৰডিউচ আছে সেইখিনি দেয়াৰ is always a higher possibility of getting affected by wild animal visits, right? So তেনেকুৱা situation কিবা হয় নেকি তোমালোকৰ nearby regionত? হয় ছাৰ, ইয়াত বহুত কেইটা জেগা আছে য'ত ৱাইল্ড এনিমেলছ, কি এনিমেল বেসিক্যালি কি এনিমেলে হেৰি কৰে মানে অকমান বেছি ভিজিট হয় কি এনিমেল? বিশেষকৈ এলিফেণ্ট। Elephant. So elephant human যেটো conflict সেই conflictত obviously agricultural মানে produce খিনিও affected যেহেতু হয়, so হেতু ক্ষেত্ৰত গভৰ্নমেন্টৰ এনেকুৱা কিবা স্পেসিফিক ইনিচিয়েটিভ আছে নেকি য'ত ফাৰ্মাৰ্ছ খিনিক ৰিলিফ দিয়ে? হয় ছাৰ, আছে। নামটো ছাৰ বিশেষ নামটো মনত পৰা নাই, কিন্তু আছে ছাৰ। ৰাইট। আৰু তোমাৰ লোকেল যিখিনি ফাৰ্মাৰ্ছ হওক বা নট নেচেচাৰিলি লোকেল, অভাৰঅল অসমৰ কনটেক্সত তুমি কিবা এনেকুৱা ইনিচিয়েটিভৰ বিষয়ে জানা নেকি যিটোৰ জৰিয়তে এনিমেল হিউমেন কনফ্লিক্ট, বিশেষকৈ এলিফেণ্ট আৰু হিউমেন কনফ্লিক্টৰ এটা মানে অৰ্গেনিক বা ফ্ৰুটফুল সলিউশন পোৱাৰ দিশে কিবা ষ্টেপ লৈছে, তেনেকুৱা কিবা ইনোভেটিভ আইডিয়াৰ বিষয়ে তুমি জানা নেকি? ছাৰ, মই শুনিছোঁ বি কিপিং বা হানি বি লৈ খেতি পথাৰৰ আগত তেনেকুৱা ধৰণৰ কিছুমান এষ্টাব্লিছমেণ্ট কৰা হৈছে, যিহেতু হাতীয়ে হানি বীজ ভয় কৰে বুলি কয়, আৰু কিছুমান বায়'ফেঞ্চিঙো কৰা, হাতীয়ে ভাল পোৱা যিখিনি ফ্ৰুটছ প্লান্ট সেইখিনি গ্ৰ' কৰা হৈছে। ঠিক আছে, অ'কে, অল ৰাইট। গজমিত্ৰ শব্দটো শুনিছা নেকি? গজমিত্ৰ? হয় ছাৰ, শুনিছোঁ। কি হয়? ছাৰ, এইটো গজমিত্ৰটো এটা স্কিম হয় হিউমেন এলিফেণ্ট কনফ্লিক্টৰ কাৰণে, যাৰ আণ্ডাৰত কি কৰিব? যাৰ আণ্ডাৰত ছাৰ কিছুমান ইনিচিয়েটিভ লোৱা হৈছে, যিহেতু যেনেকে বায়'ফেঞ্চিঙেই হওক। ঠিক আছে, হ'ব বাৰু, ভালকে চাই ল'বা তুমি। তুমি গোলাঘাট ডিষ্ট্ৰিক্টৰ overall belong kora. So at present many co-districts are there in Golaghat district. You know about the concept of co-district which was recently initiated by Honorable Chief Minister? Yes, sir. Co-district to administrative governance মানে easy কৰিবলৈ কৰা হৈছিলে। তাৰ এখন ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আৰু এজন ADCয়ে হেতু গভৰ্ন কৰিব এখন co-district. So what is that particular designation, the newly তেওঁক ADC বুলিয়ে জনা যাব না বেলেগ কিবা টাৰ্মিনোলজি আছে? স্যার বেলেগ এটা নাম দিছিলে হয়, স্যার পাহৰি গৈছে। It is co-district commissioner. হয়, co-district commissioner. Okay, so how many co-districts are there in Golaghat district at present?
Sorry, sir. মই চাই লওঁ এইটো। All right. So যেহেতু recent initiative or ongoing, so গতিকে মানে সুধিবও পাৰে। Anyway, যদি কাৰেণ্ট মানে গোটেই অসমৰ প্ৰেক্ষাপটটো আমি যদি চাওঁ, ওকে অসমলৈ যোৱাৰ আগতে যিহেতু গোলাঘাট আৰু গোলাঘাটত যিহেতু এটা কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেড কিবা চলি আছে, so why PM Modi visited Numaligarh recently, মানে কালি আৰু most recent? হয় স্যাৰ, নুমলীগড় যোনটো বায়ো ইথানল প্লান্টটো তেওঁলোকে এক্সপেণ্ড কৰিছে, সেইবাবে তেওঁ গৈছিলে স্যাৰ। এতিয়া কি মানে কিবা ইনগ্ৰেট কৰা হ'ল নে কিবা আধাৰশিলা স্থাপন কৰা হ'ল নে কি হ'ল? স্যাৰ বিশেষকে দুটা প্ৰজেক্ট লৈ তেওঁলোক গৈছিলে তালে। এটা পলিপ্ৰপাইলিন প্ৰজেক্ট এটা লৈ সেইটো ইনগ্ৰেট কৰিছিলে, আৰু এটা প্ৰজেক্ট আছিলে যে যোনটো বেম্বো প্ৰডাকশ্যন লৈ পেলাই যোনটো বায়ো ইথানল কৰি আছিলে, সেইটো এক্সপানশ্যন। আৰু এতিয়া অসমৰ কনটেক্সটলৈ যদি আমি আহোঁ, এগ্ৰিকালচাৰেল ছেক্টৰটোত গোটেই অসমক কেন্দ্ৰ কৰি তোমাৰ মতে কি মেজৰ প্ৰব্লেম আছে? দুটা মেজৰ প্ৰব্লেমৰ কথা কোৱাচোন, or roadblocks which the farmers of Assam are still experiencing, and please do not say flood and soil erosion. হয় স্যাৰ, একদম প্ৰথমতে হৈছে যে আমাৰ মেক্সিমাম ফাৰ্মাৰ্ছ আমাৰ স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ হয়। তেওঁলোকৰ লেণ্ড এৰিয়া লেছ দেন 1-2 হেক্টৰ হয়। তো সেইকাৰণে তেওঁলোকৰ বহুত বেছি ফিল্ডত মেকানাইজেশ্যন ইউজ কৰিব নোৱাৰে, যিহেতু আৰু লগতে তাৰ লগত লেণ্ডবোৰ ফ্ৰেগমেণ্টেড হৈ আছে। সেইটো এটা ডাঙৰ প্ৰব্লেম হয় স্যাৰ। তাৰপাছতে এটা হৈছে যে আমাৰ ইকনমিকেল ষ্টেটাছো ফাৰ্মাৰ্ছৰ এতিয়া ভাল নহয়। তাৰ বাবে তেওঁলোকে ইন'ভেশ্যন বা ৰিস্ক টেকিং ফেক্টৰটো তেওঁলোকে বহুত কম হয়, আৰু তেওঁলোকে নিজৰ সাষ্টেইন কৰিব ডমেষ্টিক। So how can the economical provisions can be enhanced? কিবা institutional support তেওঁলোকক আমি দিব পাৰিম নেকি? হয় স্যাৰ, আমি যিহেতু বহুত ধৰণৰ আঁচনি আছে অলৰেডি, হৈয়ে আছে তেওঁলোকৰ, তেনেকুৱা যেনে স্যাৰ PM কিষাণ। ওকে, কিমান দি আছে পইচা এতিয়া PM কিষাণৰ আণ্ডাৰত? স্যাৰ 6,000 দিছে টোটেল, 3টা ইনষ্টলমেণ্টত 2,000 এভৰি 4 months। আচ্ছা, আৰু কিবা তেনেকুৱা স্কিম য'ত ফাইনেন্সিয়েল ছাপোৰ্ট এগ্ৰিকালচাৰেল মানে ফাৰ্মাৰ্ছ খিনিয়ে মেইনলি পাইছে? হয় স্যাৰ, বহুত ধৰণৰ স্কিম আছে তেনেকুৱা। কিছুমান স্কিমছ আছে যেনেকে ফচল বীমা যোজনা, তেনেকে তেওঁলোকৰ ইনচিয়ৰ কৰা হয়। That is an insurance scheme. Direct বেনিফিটটো তাত নাপায়, ইনচুৰেঞ্চ প্ৰভাইডেড কিবা যদি আনটৱাৰ্ড চিটুৱেশ্যন হয়। এনিৱে, আমি চিটুৱেশ্যনটো যদি ইমাজিন কৰোঁ, ছাপ'জ ইউ আৰ পোষ্টেড এজ এন ADO ইন certain circle or block or wherever you guys are posted. So তাত তোমাৰ এগৰাকী সাবঅৰ্ডিনেট অফিচাৰ, এনি ফিল্ড অফিচাৰ যি তাত কৰে, চ' তেনেকুৱা এজনে তুমি খবৰ পালা বা কোনোবা ৰিপৰ্টাৰ এজনে আহি তোমাক ক'লেহি যে মেডাম আপোনাৰ আণ্ডাৰত থকা আমুক যিগৰাকী ফিল্ড অফিচাৰ, তেওঁ কেইগৰাকীমান ভেষ্টেড ইণ্টাৰেষ্টৰ ফাৰ্মাৰৰ লগত মিলি যিখিনি চিড আহে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ, তোমালোকেতো মানে চিড ডিষ্ট্ৰিবিউচন প্ৰগ্ৰাম লৈ থকা হয় নহয় জানো, হাই কোৱালিটি চিড কিছুমান আহে। চ' সেই তেনেকুৱা চিড খিনি মাৰ্কেটত বিক্ৰী কৰিছে, আৰু তাৰ পৰিৱৰ্তে একদম অৰ্ডিনেৰী কোৱালিটিৰ কিছুমান চিড ফাৰ্মাৰ্ছক দিছে। চ' মই খবৰটো গম পাই মই আপোনাক আগতীয়াকে জনাব আহিছো। মই নিউজতো বজাব পাৰিলোহেঁতেন, মই আপোনাক আগতীয়াকে জনাব আহিছো, আপুনি খালি অকমান চাব আৰু মোকো, বাকী আপুনি কি কৰে চাই লওক। চ' সেই ধৰণে ৰিপৰ্টাৰ এজনে আহি তোমাক ক'লেহি। চ' হোৱাট উইল বি ইয়ৰ ষ্টেপছ? স্যাৰ, প্ৰথমতেতো মই খবৰটো পাই মই প্ৰথমতে কনফাৰ্ম কৰি ল'ম যে বস্তুটো হয় নে নহয়, সঁচাকে তেনেকুৱা হৈছে নে নাই। স্যাৰ, যোনখিনি এডমিনিষ্ট্ৰেটৰ এগৰাকী অফিচাৰ হিচাপে ভাবা তুমি, অলৰেডি মই তোমাক চাকৰি দি দিলো, চ' ইউ আৰ অলৰেডি পোষ্টেড, চ' সেই ধৰণে ভাবি উত্তৰটো দিয়া।
স্যাৰ যিহেতু সেই এৰিয়াটোত মই কাম কৰি থাকিম তো তাৰ এৰিয়াৰ বহুতখিনি ফাৰ্মাৰ্ছ লগত কানেক্টেড থাকিম ভাল ফাৰ্মাৰ্ছ ভাল কিছুমান প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছো তাত থাকিব চ' তেওঁলোকৰ সেই এৰিয়াটোৰ যদি ওচৰে পাজৰে তেওঁলোক থাকে তেন্তে মই ফাৰ্মাৰ্ছৰ থ্ৰুদিও খবৰ ল'ব পাৰিম বা কোনোবা অফিচৰ ষ্টাফ যদি আছে তেনেকুৱা কথাটো গম পোৱা বা জানা বা কিবা যদি প্ৰুফ থাকে সেই প্ৰুফটো যদি মই কনফাৰ্ম কৰিব পাৰিম কাৰণ উইদাউট কনফাৰ্মিং মই ষ্টেপ এটা ল'বও নোৱাৰোঁ যিহেতু প্ৰুফ এটাটো মোক লাগিবই দৰকাৰ হ'বই প্ৰুফ এটা বিচাৰিব প্ৰুফটো সাপোজ ৰিপৰ্টাৰজনে তোমাক দি দিলে তাৰপিছত স্যাৰ তাৰপিছত গম পোৱাৰ পিছত মই হায়াৰ অথৰিটিজৰ লগত কথা পাতিম বস্তুটো তেওঁলোকক কম ডিষ্ট্ৰিক্টতে হওক হায়াৰ অথৰিটিজ তোমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ হ'ব ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ তোমাক ক'লে তোমাৰ চাৰ্কুলাৰ আণ্ডাৰৰ কাহিনী তোমাৰ সাবঅৰ্ডিনেট তুমি যি কৰা মোক এইবোৰত নাসাঙুৰিবা তেতিয়া স্যাৰ তেতিয়া মই বস্তুটো স্যাৰ কিমান গভীৰ হয় বস্তু গম পাই পেলাই পুলিচৰ সহায়ো ল'ব পাৰোঁ যিহেতু সেইটো এটা ক্ৰাইমেই হয় যিহেতু এটা যোনখিনি চিটছ আহে চৰকাৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ সৰি স্যাৰ এতিয়ালৈকেতো গম পোৱা ৰিপৰ্টাৰজনে তোমাক অলৰেডি কৈছে মানে মই নিউজতো যাব পাৰিলো কিন্তু নগৈ আপোনাৰ ওচৰলৈ আহিছো কিবা এটা আপুনি চাই দিয়ক আৰু এতিয়া কি চাবা তুমি ৰিপৰ্টাৰজনক তেওঁতো ডাইৰেক্ট নিউজতো বজাব পাৰিলে নিউজত বজালেতো তোমাৰ চাৰ্কুলাৰ আণ্ডাৰৰ কাহিনী গতিকে তুমি জবাব দিহি হ'লাহেঁতেন তেওঁ সেইটোৰ পৰা তোমাক ছেফগাৰ্ড এটা দি তেওঁ নিজে আহিছে চ' বিনিময়ত তেওঁ কিবা এটা আকাংক্ষা কৰিছে চ' হোৱাট উইল ইউ ডু ফৰ হিম অৰ হাৰ স্যাৰ ৰিপৰ্টাৰজনৰ কাৰণেতো তেওঁৰ কামেই হয় সেইটো ৰিপৰ্টিং কৰাৰ নিউজ পোৱাৰ নিউজ এটা কামটো কৰা নাই নহয় তেওঁ ৰিপৰ্টিং নকৰিলে নহয় তোমাকহে আহি তেওঁ ইনফৰমেশ্যনহে দিলেহি আহি স্যাৰ থেংক ইউ ক'ব বাৰু তাতকৈ বেছি স্যাৰ একো ক'ব নোৱাৰিম ফৰ্মেল ছেশ্যনটো ইয়াতে সামৰিব বিচাৰিছো হেমাশ্ৰী ভাল লাগিল কথা পাতি চ' মোৰ ফালৰ পৰা ক'বলগীয়া বৰ বিশেষ নাই ইউ আৰ তোমাৰ কণ্টেণ্ট খিনি অলৰেডি আছে যেনে লাগিছে যিখিনি টেকনিকেল হেৰি হয় সেইখিনি বাৰু মানসজ্যোতি বৰা ছাৰে বেছি ডিটেইলছত তোমাক ক'ব পাৰিব মই জাষ্ট জেনেৰিক যিখিনি অভাৰভিউ সেইখিনিৰ কথা যদি ক'ব যাওঁ ডিষ্ট্ৰিক্টৰ এগ্ৰিকালচাৰেল প্ৰফাইলটো অফক'ৰ্চ ইউ হেভ টু ন ইন ডিটেইলছ চিমিলাৰলি ডিষ্ট্ৰিক্টৰ বাকীখিনি ডিটেইলছো যিখিনি আছে say it is administrative its administrative profile বা ইয়াৰ মানে তোমাৰ যিখিনি নেচাৰেল ধৰা গোলাঘাট বুলি ক'লে বহুতখিনি আহি যায় কাজিৰঙা আহিব পাৰে নামবৰ আহিব পাৰে বা আন বিভিন্ন অপশ্যনছ আছে যিখিনি আহিব পাৰে আৰু বোকাখাট বুলি ক'লে জেনেৰেলি কাজিৰঙা ভাইবছ এটা আহে প্ৰভাইডেড যদিহে যি পেনেলিষ্ট থাকিব তেওঁ যদি এৱেৰ হয় যে ইট ইজ লোকেটেড ইন প্ৰক্সিমিটি টু দা নেশ্যনেল পাৰ্ক চ' সেই ধৰণৰ কথা আহিব পাৰে নেশ্যনেল পাৰ্কৰ কথা আহিলে কনফ্লিক্টৰ কথা আহিব পাৰে চ' গতিকে যিখিনি তেনেকুৱা ডিষ্ট্ৰিক্টৰ লগত জড়িত তোমাৰ প্ৰশ্ন আৰু লগতে এগ্ৰ ইণ্ডাষ্ট্ৰি কিবা আছে নেকি ডিষ্ট্ৰিক্টত তেনেকুৱা কিবা এণ্টাৰপ্ৰেনাৰ যদি নাম ধৰি উদাহৰণ দিব পৰা তেতিয়াতো আৰু বেছি বেটাৰ হয় যে ইউ আৰ অলৰেডি এৱেৰ অফ হোৱাটছ হেপেনিং ইন দ্য ডিষ্ট্ৰিক্ট ইন দ্য এগ্ৰিকালচাৰেল ছেক্টৰ চ' তেনেকুৱা ধৰণৰ কথাখিনি বাকী কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত এটা দখল লাগিব কাৰেণ্ট তোমাৰ ইণ্টাৰভিউ কেতিয়া আছে স্যাৰ 18 তাৰিখে 18 তাৰিখে চ' আজি হৈ গ'ল 15 গতিকে বহুত বেছিও এতিয়া ডিটেইলছত চোৱাৰ সম্ভৱ মানে প্ৰয়োজনীয়তা নাই যিকেইটি এইকেইদিনত হৈ আছে সেই কাৰেণ্ট এফেয়াৰ্ছ কেইটা এবাৰ ওপৰে চাই দিবা ইণ্টাৰনেশ্যনেল নহ'ল আমাৰ নেপালত ধৰা ৰিভলিউচন হৈ গ'ল কিবা কিবি বা অনগয়িং যি ক্ৰাইচিছ কিবা চলি আছে আৰু লগতে মানে এগ্ৰিকালচাৰ ৰিলেটেড যদি কিবা তেনেকুৱা ৰিচেণ্ট ডেভেলপমেণ্ট আছে বহুত বেছি পিছলৈ যাবগে নালাগে এগ্ৰিকালচাৰেল মানে ফাৰ্ম বিল চিল তেনেকুৱা পৰ্যায়লৈতো যাবগে নালাগে বাট এবাৰ ওপৰে চাই দিলে বেয়া নহয় পাঞ্জাৱ হাৰিয়ানাৰ চিটুৱেশ্যনটো এগ্ৰিকালচাৰ চিটুৱেশ্যনটো বা হোৱাই দে আৰ বেটাৰ দেন আছ তেনেকুৱা ধৰণৰ জেনেৰিক বস্তুখিনি 10-15 মিনিট এবাৰ প্ৰত্যেকটো কণ্টেণ্ট খৰচ হোৱাকে ওপৰে এবাৰ চাই থবা এটলিষ্ট মানে ডিটেইলছত ক'ব নোৱাৰিলেও যদি ওপৰে টাচো কৰিব পাৰা যিখিনি নন টেকনিকেল বস্তু ডিপাৰ্টমেণ্টৰ বাহিৰৰ বস্তু সেইখিনি ওপৰে এটা অভাৰভিউ দিব পাৰিলেও বেয়া নহয় বাকী তোমাৰ অভাৰঅল ডিমিনিয়ৰটো শুটিঙে আছিলে তোমাৰ মানে অকেজনেলি এই ইউ আৰ স্মাইলিং এণ্ড মানে স্মাইলটো একদম চূড়ান্ত প্ৰাণ খোলা বুলি নকয় যিটো গতিকে ৱেল এণ্ড গুড সেইটো লাগেও একচুৱেলি আৰু এটা বস্তু খালি যিখিনি মানে নাজানা সেই নজনাটো পোনচাতেই নাজানো বুলি ক'লে বেটাৰ অলপ
অপ্ৰয়োজনীয় গেছ ললে কেতিয়াবা এইটো হানি কৰিব পাৰে মানস্তাৰ দুই এটা কুৱেশ্যনত তুমি মানে অলপ যেটো ব্লাফিং পৰ্যায়লৈ গৈছাগে টেকনিক্যাল হোৱা নাই বস্তুটো সো যেটো নাজানা ইউ ক্যান বি এপলজেটিক এবাউট ইট মানে ধুনিয়াকে কৈ দিলে হ'ল যে স্যাৰ এট প্ৰেজেন্ট মই বস্তুটো ৰিকালেক্ট কৰিব পৰা নাই আই এম সৰি হেবলি কৈ দিলে ইট উইল ডু নট দ্যাট মাচ অফ এ হাৰ্ম rather than guessing it and making a fool out of it so মোৰ এখিনি আছিল কি টেকনিক্যাল বস্তুখিনি আৰু অলপ ডিটেইলছত কব বা এই মাজত দুদিন সময় আছে যেহেতু বহুত বেছি ওভাৰ এক্সপ্লইট কৰিব নালাগে সময়খিনি কিপ ইয়োৰসেলফ কাম মেক মানে প্ৰপাৰলি হাইড্ৰেটেড হৈ থাকা আৰু ভালদৰে টোপনিটো ইট ইজ ভেৰি ইম্পৰ্টেন্ট সো হেখিনি আছিল মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল হিমাশ্ৰী অফ কোৰ্স ইউ উইল ডু গুড মোৰ লাগিছে মোৰ ভাইবছটো মানে আহিছে যে ইউ আৰ ওয়েল প্ৰিপেয়াৰ্ড বাকি মানস ছাৰে কব অল দা বেষ্ট হিমাশ্ৰী থ্যাংক ইউ সো মাচ ওকে হিমাশ্ৰী হয় স্যার তোমাৰ কন্টেন্ট খিনি ভালে তুমি টেকনিক্যাল পাৰ্টস খিনি ভালকে ষ্টাডি কৰিছা জানা বস্তুবিলাক তাক লৈ কোনো ইস্যু নাই খালি দুটামান কথা মোৰ মানে চকুত ধৰা পৰিছে মই তাক তোমাক ইনফৰ্ম কৰি দিছো মাজে মাজে তুমি যদি আনসাৰ কৰি দিছা আনসাৰ কৰোতে তুমি কথাখিনি কওঁতে মানে অলপ মাজত ৰৈছা এনেকুৱা টাইপৰ কথা মানে মাজত সেন্টেন্সৰ মাজত কথাৰ মাজত সোমাইছে এইটো বহুত ইনফৰ্মেল টাইপ দেখা পায় গতিকে সেইটো ক্ষেত্ৰত তুমি অকণমান সাৱধান হ'বা এইকেইদিন অকণমান আইনাত কথা পাতা যাতে ৰিপ্লাই কৰোতে যদিও তুমি ভাবিব লগা হৈছে এই মাজত মানে গ্যাপ ফিলিং বিলাক নিদিবা ঠিক আছে এই বস্তু ৰাখিবা মনত আৰু সেকেন্ডলি যেতিয়া তুমি বস্তু এটা জানা তুমি শুদ্ধকৈ কৈছা কিন্তু কৰবাত নহয় কৰবাত তোমাৰ তাৰ প্ৰতি অলপ ডাউট আছে তুমি ভালকে ভাবি লবা যে মই এইটো ক'ব পাৰো নে নোৱাৰো আৰু কনফিডেন্টলি ক'বা ঠিক আছে কনফিডেন্টলি হ'লে তোমাৰ কনফিডেন্টটো গোটেই পাৰ্সোনালিটিটো ওলাই পৰে দেখা পায় মানে এই ধৰণে তুমি কথাখিনি ক'বা বাকি টেকনিক্যাল পাৰ্টসটো নিজৰ সাবজেক্টটো চাবাই তোমাৰ যেটো এগ্ৰনমি সাবজেক্টটো ভালদৰে চাই যাবা তুমি আগতে য'ত কাম কৰিছিলা এই এক্সপেৰিয়েন্স খিনি ভালদৰে চাবা তাৰ পাছতে তোমাৰ ডিস্ট্ৰিক্ট প্ৰফাইলটো ভালদৰে চাবা আৰু কারেন্ট এফেয়ার্স খিনি চাই যাবা এগ্ৰিকালচাৰ ৰিলেটেড কারেন্ট এফেয়ার্স খিনি চাবা এখিনি চালে তোমাৰ মই ভাবো গোটেইখিনি বস্তু কভাৰ হৈ যাব আৰু তুমি ওয়েল প্ৰিপেয়াৰ্ড তোমাৰ লগত কথা পাতি এটো বুজিব পাৰি যে তুমি প্ৰিপেয়াৰ্ড হৈ আছা খালি এইকিটা বস্তু অলপমান গুৰুত্ব দিবা ঠিক আছে অল দ্য বেষ্ট থ্যাংক ইউ স্যার আৰু এটা জাস্ট এটা বস্তু এড কৰো আমাৰ অসমৰ এগ্ৰিকালচাৰাল মিনিষ্টাৰ এতিয়া অতুল বৰা নেকি হয় স্যার so he is from your constituency right হয় স্যার okay so সেইটো এংগলতো অকমান কিবা ডিসকাশন হয়তো হৈ যাব পাৰে তেওঁ মানে তোমাক ধৰা কবলে দিলে যে give your judgment regarding his performance মানে so গতিকে ৰিসেন্ট সময়ৰ ষ্টেট গভৰ্ণমেন্টৰ কিবা সাকসেস ষ্টৰী তেনেকুৱা যদি আছে বা ফ্লেগশিপ কি চলি আছে যাৰ জৰিয়তে তুমি তেওঁৰ পজিশনটোক সাপোৰ্ট কৰিব পাৰা এটো এবাৰ চাই লবা আৰু বাকি এই কি কিবা কিবি স্কিম যিখিনি আমি টাচ নহল তোমালোকৰ এতিয়া এই ড্ৰোন ৰিলেটেড কিবা ওমেন এম্পাৱাৰমেন্টৰ কাহিনীবোৰো তাত আহিছে ড্ৰোন দি দিনে কিবা এটা হেৰি এগ্ৰিকালচাৰৰ আন্ডাৰত আহে নেকি নাই এছআৰএলএম চাইটো এগ্ৰিকালচাৰ এটা পাৰ্ট এছআৰএলএম চাই নমোড্ৰোন দিব Okay, all right. তেতিয়াহ'লে বাৰু এনে মই তেওঁৰ প্ৰফাইলতে মেইনলি দেখিছো চাগে সো মই সেইটো জাস্ট এড কৰিব বিচাৰিছিলো তোমাৰ যিহেতু এমএলএ নিজে এগ্ৰিকালচাৰ মিনিষ্টাৰ হয় গতিকে অকমান সেই এংগলটোতো মানে আধা ঘন্টা সময় খৰচ কৰি এবাৰ চাই ল'বা আৰু প্লাস চাৰে যিটো মাজৰ পষ্টটোৰ মানে আননেসেসাৰি বা হেৰি পষ্টটোৰ কথা কৈছিলে সেইটোত আৰু এটা বস্তু চাবা তুমি কুৱেশ্যনটোৰ এনসাৰটো দি থাকোতে ইন 2 or 3 পজিশনছ আধা এনসাৰ দিয়াৰ পিছত স্যাৰ বাকখিনি পাহৰিছো এই ধৰণৰ কথা এটা তুমি কৈ দিছা সো হেতুত আৰু অকমান ফৰ্মেল হোৱাৰ প্ৰয়োজন আছে তুমি কথাখিনি যিখিনি জানা সেইখিনি ক'লা আৰু তাৰ পিছত তুমি ক'ব পাৰা যে স্যাৰ আই এম সৰি মোৰ সদ্যহতে এইটো কুৱেশ্যন ৰিলেটেড এইখিনি বাকি স্যাৰ মই ৰিকালেক্ট কৰিব পৰা নাই তো সিম্পলি তুমি স্যাৰ বাকি স্যাৰ মই পাহৰিছো মই ক'ব বাকি মনত পৰা নাই এনেকা ধৰণে কথাটো কৈ থৈছে ইউ ক্যান বি a bit more modest in that মানে হেতু আৰু মোৰ সাজেশন আছে so all the very best Himanshu thank you sir